নমস্কাৰ নতুনটা ভিডিঅ'লৈ মই পল্লৱী আপোনালোক সকলোকে স্বাগতম জনালো এতিয়া সময় হৈছে 4টা বাজি গল আৰু বনাব লৈছো বিৰিয়ানী এটো হৈছে বাসমতি ৰাইস এনেকুৱা পেকেট বিলাক এটা চাউলৰ লগত ফ্ৰী আহে তাকে দুটা পেকেট থাকি গৈছিলে বলো আজি বিৰিয়ানী বনাই দিও ভাইটিও কলে বনা বুলি ঘৰত আহি আছোহি আপোনালোকক কবলে থাকিয়ে গৈছিলে আৰু এফালে এয়া চাওক চাউল হিজাবৰ কাৰণে পানী উতলিবলৈ দিছো তাতে মছলাবোৰ দি থৈ দিছো এতিয়া চাউল কেটা ধুই লওঁ আৰু এটা খবৰ আপোনালোকক বলে আছে কাইলে মোৰ দয়াইদুৰ ডাঙৰ লৰাটোৰ লৰাচলি হবলগীয়া হৈ আছে আজি এডমিট হল কাইলে জন্ম হ'ব ৰাতিপুৱাই হ'ব মই যাম বাৰু আপোনালোকক যিমান পাৰো দেখাবলৈ চেষ্টা কৰিম লৰা হল নে ছোৱালী হল হেয়া আপোনালোকক জনাম আপোনালোকে খালি ভিডিঅটো শেষলৈকে চাব লাগিব তেতিয়া গোটেইখিনি কথা গম পাব আৰু বিৰিয়ানী বনোৱাৰ ডিটেইল ৰেচিপি মই শেয়াৰ নকৰো আৰু যেহেতু সকলোৱে জানে আৰু আমাৰ ঘৰত খুব ভগনাই খাই থকা হয় এটো কাৰণে মই আজি এয়া বনাইছো কাৰণে ভিডিঅটো দেখাই দিছো আৰু অলপকে এয়া চাউল হিজাই হৈ গল খৰাহি এটাত মেলি থৈছো এফালে মই চিকেন খিনি 2 ঘণ্টা আগতে মেৰিনেট হ'বলৈ দি থৈছিলো মেৰিনেশনত দি থৈছিলো খালি মেৰিনেশনত আপোনালোকে কাশ্মীৰী ৰেড চিলি পাউডাৰটো দিলে মানে জ্বলাটো হৈ যায় বেছিকে মই সেইকাৰণে বনোৱাৰ আগে দিও মই বিৰিয়ানীত জ্বলাটো নাখাও খালে দিব পাৰে মই নাখাও কাৰণে বনোৱাৰ আগে দিও কালাৰটো তেতিয়া ধুনীয়া আহে আৰু বিৰিয়ানীত আৰু কণীটো লাগিবই মানে কণীটো মাষ্ট বিয়াত ভাল পাও বিৰিয়ানী দিয়া কণী এয়া বইল হ'বলৈ কণী দি দিছো পানীত তাৰ পাছতে এফালে চিকেন বনি আছে এয়া আপোনালোকক কৈছিলো যেহেতু ডিটেইল ভিডিও শেয়াৰ নকৰো বুলি এয়া বনাই হৈ গল খৰখেদাকে বনাই লৈছো সন্ধিয়া মানে এনে উলাই যাম বুলি ভাবিছো আৰু লয়ক লৈ ভাইটিৰ লগতে আৰু যামগে যে ঘৰলৈ যাবলৈ হলে আৰু পৰখিলে ঘৰলৈ যামগে দুকাৰণে বলো ফুৰি আহোঁগে আৰু একে এয়া যোৱাৰ আগে বলো অকনমান টেষ্টটো কৰি যা ভাইটিয়ে খালেই বিছে মই এতিয়া খাব লৈছো আপোনালোকক দেখাম টেষ্টটো কেনেকুৱা হৈছে জানাম দেই দেখি কিন্তু ভাল লাগিছে ন একদম গৰম হৈছে চুপ পৰা নাই মানে মই তথাপিতো দেৰি হৈছে ভাইটিয়ে উলাই ৰখি আছে বইব মাতি আছে মনো তথাপিতো নাই অকনমান খাই যামেই মানে খৰখেদাকে খাই গৈছো এই খোৱাৰ মাজত যে ইলাইচি লং এইবিলাক পোৱা হয় মই বৰ বেয়া পাওঁ পাই কিন্তু নিদিলেও আকৌ টেষ্টটো নাহে যে আৰু আপোনালোকে মোক চাগে দেখি গম পাইছে ন কিমান টেষ্টি হৈছে খুব ভাল হৈছে চিকেন অকনমানো খাই চাইছো ধুনীয়া একদম নিমখৰ পৰা আদি কৰি গোটেই বস্তুখিনি খুব ধুনীয়া হৈছে নিজে বনোৱা খানাৰ ৰিভিউ নিজে দিছো আৰু দিবলৈ মানুহ নাই যে ভাইটিয়ে খালেই মানে আগতে হে মই বলো টেষ্ট কৰোতে এয়া কণী অকনমানো খাই চাইছো এয়া শিৱসাগৰ বুলি ক'লে শিৱদলটো নহয় জানো দূৰৰ পৰা জিলিকি থাকে দেখিলে মনটো ভাল লাগি যায় আগতে যে যেতিয়া বিয়া নহৈছিল তেতিয়া এই শিৱ মন্দিৰলৈ কিমান অহা হয় বা নহলেও যেহেতু আমাৰ এই বজাৰ ইলাকাটো এডখতে পৰে ইয়াতে ঘূৰি ফুৰা হয় একাৰণে ইয়াৰ লগত বহুত ধৰণৰ ভাল স্মৃতি জড়িত হৈ আছে কেনে আহিলে মানে মনটো ভাল লাগি যায় আগৰ কথাবোৰ মনত পৰে আৰু ফলে আমাৰ লয় উৎপাত চাওক আৰু এয়া আমি গৈ আছো আসলতে আমি আহিছিলো পাৰ্কলে নি আৰু লয় অকনমান খেলাবলে বুলি কিন্তু কি হল নাজানো পাৰ্কখন বন্ধ এয়া পাৰ্ক তথাপিতো কিনাৰতে আৰু এখন পাৰ্ক আছে পাৰ্কখনৰ অৱস্থাটো বৰ ভাল নহয় হেখনতে সোমালো আৰু এয়া এখন লাইট কোনটো লাইট এইটো লাইট অকণ পাছলৈ যা কোনটো লাইট দেখাই দিয়া ভাল লাগিছে এবাৰে চোৱা এবাৰে চোৱা হাই দি দিয়া কামুৰিছে নি হাই কৈ দিয়া বাবা কৈ দিয়া আহা আজি নেক্সট ডে হয় কালি আৰু ভিডিঅ' কৰা নহল একদম ডাইৰেক্ট মই কৈছিল যে আপোনালোকক নতুন সদস্য আহি আছে বুলি হেয়া তেওঁকে ওয়েলকাম কৰিবলৈ আহিছো এয়া মোহন্তি আহি পালেহি গোলাঘাটৰ পৰা আসলে মই প্ৰথম পালোহি তাৰ পাছতে তাই পালেহি আৰু অলৰেডি মানে পেশেন্ট নিলে উঠিলে
যেহেতু সি সেকশনেই হ'ব সিজাৰিয়ান হ'ব এটো কাৰণে এতিয়া আমি ৰখি আছো আৰু আপোনালোকক দেখাম বাৰু আৰু ভিতৰত যেটো কেবিন লোৱা হৈছে কেবিনৰ ভিতৰৰ পৰিৱেশটো এনেকুৱা হৈ আছে সব মানুহ আমি ৰখি আছো আৰু মানুহ আছে বাহিৰতো আছে আৰু এফালে নাৰ্স আহি পেলাই কলেহি বলে নাইটি লাগে আগফালটো খোলা নাইটি যে হেয়া লাগে আমি বিচাৰি মানে তাই কাপোৰবিলাক উলিয়াই দিবলৈ চেষ্টা কৰিছো তাৰ পাছতে এতিয়া আহিবই বুলি কৈছে তাইক অনা হৈ গল আৰু আপোনালোকক জনাই দিও ছোৱালী এজনী হল খুব ধুনিয়া আপোনালোকক অকমান দেৰিকে দেখাম বাৰু দেই তাই ওয়েটটো 3 কেজি 700 কিমান গ্ৰাম নেকি মই ইমান একুৰেটটো নাজানো বাৰু আৰু তাকে আমি কাপোৰো লাগে বুলি কৈছে বেবিৰ কাৰণে হেবিলাকো আমি উলিয়াই মেলি দিছো আৰু যেহেতু আমি গুটিহপা ইয়াতে আছিলো বহুত দেৰিৰ পৰা ৰুমটো অকমান বেছ সিজিলো হৈ গল বলো এতিয়া অকমান সিজিল কৰি দিও যেহেতু আহিবই এতিয়া পেশেন্ট আহিব আৰু তাই লগতে লগালগ বেবিটোকো মানে দিয়ে দিব বৰ বেছি দেৰি নকৰে আৰু ইয়াত আৰু এটা কথা এই হস্পিটেলখনতে লয়ও জন্ম হৈছিলে তেতিয়া কিন্তু মই ভিডিও বনা নাছিলো আজি হেকাৰণে আৰু এটো যেটো ৰুমত আছে ন ইয়াৰ একদম ফ্ৰন্ট ৰুমটোতে আমি আছিলো মানে আমাৰটো আছিলে AC2 AC ৰুম নম্বৰ 2 আৰু এটো হৈছে AC ৰুম নম্বৰ 1 হেতু হিচাপটো একদম আগৰ কথাবোৰ মনত পৰি গৈছে কিন্তু যেই হক এতিয়া মানে দাইদৰ লৰাৰ কেছুৱা চাবলে বুলি আহিলো আকৌ হেয়া সুবিধাকন পালো বাৰু কে বিছনাবোৰ ঠিক কৰি দিছো তা আহিলে বলে চাওঁগে বলক আজি খালা পিছন লাগে সুমো পিছন লাগে পালাহি আমি বলবে পুছললে দিয়া আছিল না দাদা এই আমাৰ কেছুৱা আমাৰ ছোৱালীজনী দেখিছেনে বাৰু মান যে মৰম লগাও আৰু এটো সময়ত যে কাৰ নিচিনা হৈছে একো ধৰিব নোৱাৰি ন চেহেৰাবিলাক সবকে মই একেই দেখো আৰু এতিয়া মাকক দেখাই দিব হেনো আয়ো দেহি খাবলৈ বিচাৰিছে নি বাৰু কবলে যা হাই দিদি হাই দিদি কি কৰিছে আপোনালোকৰ কেনেকুৱা ৰসু আপোনালোকৰ গৈছে আমি ঘৰলে গৈছো আমি মোৰ আজি বা এজনী হল কৈ দিয়া ধুনীয়াকে হাঁহিটা মাৰি দিয়া ধুনীয়াকে মাৰি দিয়া দাঁতকেইটা দেখাই দিয়া বাই বাই কৈ দিয়া see you tomorrow কৈ দিয়া আমাৰ গাড়ী যিটো হিচাপত ফুল দুটা জনে বহিছে পাঁচফালে মানে কেইজনী আমি ছটা আগৰ দিনৰ ইঞ্জিন বুলিহে তেনেকে কেছুৱা চাই পালোহি ইমানেই মৰম লগা আপোনালোককতো দেখালৈ আচলতে মোৰ দয়াইদেউৰ নাতিনীয়েক হৈছে মানে মোৰ দয়াইদেউৰ ল'ৰাৰ নাতিনী হ'ল যিসকলে চিনি পোৱা নাই মই ভিডিঅ' মানে আগতে যিসকলে মোৰ ভিডিঅ' চোৱা নাই তেওঁলোকক কৈ দিছোঁ মোৰ দয়াইদেউৰ নাতিনী হ'ল তাইকে চাবলৈ গৈছিলোঁ আৰু সেই আহি পাই লয় মানে পাৰ্চেল দুটা আহিলে কাপোৰ দুযোৰ অৰ্ডাৰ কৰিছিলোঁ অকণমান কম দামৰ তাকে এবাৰ প্ৰথম অৰ্ডাৰ কৰি চাইছোঁ যে বেয়া অহা নাই ভাল আহিছে মানে বহুতেই ভাল আহিছে মই ভবা নাছিলোঁ ইমান কম দামতো ভাল কাপোৰ আহে বুলি কাপোৰকেইটা বহুত ভাল পাইছোঁ লয় বাৰ্থডে আহি আছে বাৰ্থডে দিনাখনকে পিন্ধাবলৈ মানে অকণ কমফৰ্টেবল বোলো যেহেতু খেলি থাকিব কিমান উৎপাত কৰিব ঠিক নাই সেইটো কাৰণে এনেকৈ অকণমান এনেকুৱা কাপোৰ কিছুমান দুযোৰ দি দিওঁ একেবাৰে তাৰ ফিটিং হোৱাকৈ আৰু এয়াই দিলোঁ মই কিন্তু ভাল পাইছোঁ কাপোৰৰ কোৱালিটি খুব ভাল যদিও কম আৰু এয়া এটো হালধীয়া ৰংটো হলষ্টিং নিদিয়ে বুলি কয় কিন্তু তাৰ বাৰ 2 বছৰ হ'ব নহয় ডাঙৰ হ'লে আৰু পোৱালিটো দেখিলে ন আপোনালোকে ইমান মৰম লগা পোৱালিজনী আহাচোন কৈ দিয়া পোৱালিজনী মোৰ কাম এফালে আহা কোৱা মোৰ ভন্টি এজনী হ'ল আপোনালোকে আশীৰ্বাদ
কইব দে বাই বাই আজিলে বাই বাই I love you এনে কই দিছো কিস টাটা টাটা বেবি শব্দ দুটো কবানি গায় বহুত কিটা গায় জনি জনি গায় টুইঙ্কল টুইঙ্কল গায় আর বেবি শব্দ দুটো হেবি কিছে উইলসন দা বাস তো বহুত দিন পায় গায় এটা হেতু পুরনা হলে তো নাচায়ও নাগায়ও আজিকালি এটা জনি জনি টুইঙ্কল 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 গাইছে ঠিক আছে তিয়ালে যাও আহি পালো ইয়াক ফাইনালি ল আজি ভিডিওটো ইয়াতে শেষ কৰিম বাই বাই